মই কৈছো নাঙলক দুৰ্বল কৰিব লগা হলে বিজেপিক ভোট দিব লাগিব। সংখ্যালঘুৰ বিৰুদ্ধে মই কেতিয়াও মই কৈছো অখিল গগৈৰ বিৰুদ্ধে নাঙলটো বামপন্থী আৰু নাঙলৰ কেণ্ডিডেটক কৈছো ইয়াৰ পৰিণাম আছে, ইয়াৰ ভয়ংকৰ পৰিণাম আছে। সংখ্যালঘুৰ বিৰুদ্ধে মই কেতিয়াও মই কৈছো অখিল গগৈৰ বিৰুদ্ধে নাঙলক দুৰ্বল কৰিব লগা হলে বিজেপিক দুৰ্বল কৰিব লাগিব। কাৰণ কি হয়, নাঙলটো বামপন্থী। ভাৰতীয় জনতা পাৰ্টি আমি ৰাষ্ট্ৰপ্ৰেমী হয়, আমি বামপন্থী নহয়। নাঙলক দুৰ্বল কৰিব লগা হলে বিজেপিক ভোট দিব লাগিব। মই কথা সেইটো কৈছো। দুটা ল'ৰা এই বিষয়টো মই এতিয়া নকওঁ একো, কাৰণ এতিয়া বেলেগ এটা এংগলত তেওঁলোকে প্ৰভোগ কৰিব বিচাৰে। দুটা ল'ৰা এই বিষয়টো মানুহক বিপথে পৰিচালিত কৰিছে। মই কৈছো নাঙলক দুৰ্বল কৰিব লগা হলে বিজেপিক ভোট দিব লাগিব। আৰু নাঙলৰ কেণ্ডিডেটক কৈছো, মণিশংকৰ গয়াৰীক কৈছো। সি বিজেপিত আছিল, বিজেপিৰ পৰা আমি টিকেট নিদিলো। সি মই সিফালৰ পৰা যাওঁতে মহিলাসকল সেইবিলাক চব আমাৰ ভোটাৰ, আমাৰ মানুহে মোক হাত বাউলি দিলে। হাত বাউলি দিওঁতে চব থিয় হৈ গ'ল। মই নমস্কাৰ এটা দি থৈ আহিলো। আহোঁতে এইটো আমাৰ এটা ৰিলেশ্যন, এটা লোকেল ৰিলেশ্যন, এটা বেলেগ বস্তু। মণিশংকৰ গয়াৰীয়ে মোক কৈছে, দাদা মোক কিয় টিকেট নিয়ে? মই কৈছো আৰে বিজেপি এনেকুৱা দল নেকি? বিজেপি দলত তোক আমি দলীয়ভাৱে এডজাষ্ট কৰিলো হয়, তই এই মকৰ জালত কিয় সোমালি? তই এইটো আৰু তই বেলেগ পাৰ্টি নাপালি। অখিল গগৈ তাতে তই কিয় যাব লগা হ'ল? বামপন্থী আৰু আমাৰ বিচাৰধাৰা নিমিলে, বামপন্থী আৰু আমাৰ বিচাৰধাৰা নিমিলে। তেতিয়া মই তাক কৈছিলো, নাঙলক বাইদেউসকলক কৈছিলো, নাঙলক দুৰ্বল কৰিব লগা হলে বিজেপিক জিকাব লাগিব, হয় নে নহয়? চব বাইদেউসকল ফূৰ্তি পাইছে, হাঁহিছে তেওঁলোক। এতিয়া মণিশংকৰ গয়াৰীক মই এইটো কৈছো, কোনে ভিডিঅ' কৰিছে, কোনে ডক্টৰ কৰিছে আৰু কোনে পাৰচেপশ্যনটো দিছে। মই আজিৰ দিনত একো নকওঁ। আমাৰ দলৰ কাৰ্যকৰ্তাসকলে ইতিমধ্যে FIR দিছে। 7 তাৰিখলৈকে মনে মনে আছো। এই ধৰণে ছচিয়েল মিডিয়াত ক'ত কোনে কি এই বিষয়ত এবাৰ জয়ন্ত মল্ল বৰুৱাৰ সেই একেখিনি মানুহে, জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আমাৰ মাননীয় মন্ত্ৰীৰ ভিডিঅ' ডক্টৰ কৰি বনাইছে। পীযুষ হাজৰিকা মোৰ বন্ধু, তেখেতৰ ভিডিঅ' ডক্টৰ কৰি বনাইছে। মুখ্যমন্ত্ৰীৰ বনাইছে। আৰু তেওঁলোকৰ গোটেই ফেচবুকত এণ্টি ইণ্ডিয়া হেট্ৰেট, এণ্টি হিন্দু হেট্ৰেট ওলাই পৰিছে। মই দুটা ল'ৰাৰ নাম কৈ আছো। তেওঁলোকৰ যিবিলাক পোষ্ট আছে, এই পোষ্ট বেছিভাগ আপুনি ভালকে চাব, সমাজত হিন্দু মুছলমান বিভিন্ন সমাজত যাতে অৰাজকতা এটা আহে তাৰ কাৰণে তেওঁলোকে এইবিলাক ভিডিঅ' বনাইছে। আৰু ইয়াৰ পৰিণাম আছে, ইয়াৰ ভয়ংকৰ পৰিণাম আছে।